আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ নেক্সট এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে এক্টিভিটিছ নাম্বাৰ 8 অৰ্থাৎ ইয়াতে কুৱেশ্যন কিছুমান দিয়া হৈছে। ইয়াতে কুৱেশ্যনকেইটা দিয়া হৈছে ইয়াতে এনেকৈ কৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড অৰ্থাৎ কিমানখিনি আমি বুজি পাইছোঁ ইয়াতে আমাক চাবৰ কাৰণে কৈছে। এটা প্ৰথমতে কুৱেশ্যনটো আছে হু ভিজিটেড হোম এণ্ড অন হোৱাট অকেজন অৰ্থাৎ কোনে ক'ত গৈছিল কোনটো অনুষ্ঠানত এইটোৱে আমাক কুৱেশ্যন কৰিছে। ইয়াতে আমি এনচাৰটো এনেধৰণে লিখিব লাগিব। অৰ্থাৎ আমি এনচাৰটো এনেধৰণে লিখিব পাৰোঁ বিনা এণ্ড এলং উইথ দেয়াৰ পেৰেণ্টছ ভিজিটেড দেয়াৰ আংকল প্লেচ অন মাঘ বিহু অৰ্থাৎ সিহঁতি মাঘ বিহুত ভিজিট কৰিছিল অৰ্থাৎ মাঘ বিহুত গৈছিল ক'ত গৈছিল বিনা আৰু মাক দেউতাকৰ সৈতে মাঘ বিহুত সিহঁতি খুৰাকৰ ঘৰলৈ গৈছিল। ইয়াতে এইটো উল্লেখ কৰা হৈছে। ইয়াতে আমি কুৱেশ্যন এনচাৰটো এনেধৰণে লিখিব লাগিব। তাৰ পৰা নেক্সট আছে হোৱাট আৰ দ্য পিপল ইন দ্য পিকচাৰ্ছ ডুইং অৰ্থাৎ এই পিকচাৰখন দিয়া হৈছিলে যে এই পিকচাৰখনত ফটোখনত অৰ্থাৎ কি কৰা হৈছে ইয়াতে সুধিছে। ইয়াতে আমি এনেধৰণে লিখিব পাৰোঁ কুৱেশ্যন এনচাৰটো দ্য পিপল ইন দ্য পিকচাৰ ডুইং কনভাৰচেশ্যনছ উইথ ৰিলেটিভছ আমি এনেধৰণে এনচাৰটো কৰিব পাৰোঁ। অৰ্থাৎ যিহেতু কথোপকথন কৰি আছিলে আমি এইটো ইয়াতে এনেধৰণে উল্লেখ কৰিছোঁ। তাৰ পৰা নেক্সট আছে হোৱাট ডিড বিনাছ আণ্ট চে টু বিনা অৰ্থাৎ ইয়াতে বিনাক কি কোৱা হৈছিলে আণ্টিকে বা খুৰীয়ে কি বিনাক কেনেধৰণৰ কথা কৈছিলে ইয়াতে সুধিছে। অৰ্থাৎ ইয়াতে বিনা কেনেধৰণে কৰিছিলে এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ বিনাছ আণ্ট ছেইড টু টেক চম মোৰ পিঠাছ বিনাৰ খুৰীয়েকে আৰু অলপমান পিঠা ল'বৰ কাৰণে কৈছিলে। তাৰ পৰা ইয়াতে নেক্সট আছে হোৱাট ডিড বিনাছ আংকল অফাৰ টু হিজ ব্ৰাদাৰ অৰ্থাৎ বিনাছ বিনাৰ ককায়েকে ভায়েকক কি দিছিল এইটো ইয়াতে সুধিছে। ইয়াতে আমি কুৱেশ্যন এনচাৰটো এনেকৈ কৰিব পাৰোঁ বিনাছ আংকলছ পিকড এ কিলো গুৰ ফৰ হিজ ব্ৰাদাৰ বিনাৰ ককায়েকক খুৰাকে 1 কেজি গুৰ বান্ধি দিছিল অৰ্থাৎ পেক কৰি দিছিল। এইটোকে ইয়াতে উল্লেখ কৰিছে। আমি এনেধৰণে এনচাৰসমূহ কৰিব পাৰোঁ আৰু তোমালোকে ভালদৰে এবাৰ কিতাপখন চাই এনচাৰখিনি কৰাই ল'বা।